ৰাজনৈতিক যুদ্ধৰ চলিত মাহতে অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন মেঘালয় ত্ৰিপুৰা আৰু নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক লৈ ইতিমধ্যে গৰম হৈছে ৰাজ্যকেইখনৰ নিৰ্বাচনী প্ৰেক্ষাপট তথা নিৰ্বাচনী বতাহ বিশেষকৈ এবাৰ আকৰ্ষণীয় পৰ্যায়ত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন কিয়নো ত্ৰিপুৰাৰ ৰাজনীতিত এবাৰ আবিৰ্ভাৱ ঘটিছে জনজাতিসকলৰ সংগঠন ত্ৰিপুৰা মঠৰ ৰাজ্যখনৰ প্ৰভাৱশালী নেতা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মনৰ নেতৃত্বাধীন ত্ৰিপুৰা এবাৰ ভেটি কঁপাই তুলিছে শাসকীয় বিজেপি দলৰ এবাৰ নিৰ্বাচনত বিজেপিয়ে বামপন্থী আৰু কংগ্ৰেছতকৈ অধিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ত্ৰিপুৰা মঠক ইফালে এবাৰ বিজেপিয়ে জনজাতিসকলৰ ভোটৰ আশাত ত্ৰিপুৰা জনজাতিসকলক অধিক স্বায়ত্ব শাসনৰ প্ৰতিশ্ৰুতি দিছে নিৰ্বাচনী ইস্তাহাৰত একেদৰে 5 টকাত এসাজ আহাৰ দিয়াৰো ঘোষণা কৰিছে শাসকীয় দলটোৱে ইফালে বিজেপিক বহু সময়ত নিষ্প্ৰভ কৰি নিৰ্বাচনী প্ৰচাৰৰ তুংগত তুলিছে ত্ৰিপুৰা মঠই স্বাভাৱিকতে এবাৰ ত্ৰিপুৰাৰ ৰাজনৈতিক যুঁজ অতিকৈ আকৰ্ষণীয় হৈ পৰিছে আৰু আমি যেহেতু জনাম আমাৰ প্ৰত্যেকগৰাকী সাংবাদিক আছে গতিকে তেওঁলোকৰ পৰা আমি সবিস্তাৰে প্ৰেক্ষাপট সন্দৰ্ভত আমি জানিম আমি পুনৰ এবাৰ ক'ব বিচাৰিম যে যেহেতু চলিত মাহত অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচন তাৰ ভিতৰত ত্ৰিপুৰা মেঘালয় নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সন্দৰ্ভত আমি যেহেতু কৈছোৱে আমি কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিলে আমি দেখুৱাই গৈছো যে এবাৰ প্ৰচাৰ কেনেকুৱা ধৰণৰ চলিছে আৰু সেই প্ৰচাৰৰ ক্ষেত্ৰতো আমি জনাই গৈছো হাই প্ৰফাইল নেতাসকল আহিছে প্ৰচাৰ চলাইছে কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে যে যুঁজ কাৰ মাজত হ'ব লক্ষ্য কোন দল গতিকে সেয়া এটা গুৰুত্বপূৰ্ণ কথা কিন্তু ত্ৰিপুৰাত যদি আমি কওঁ যে ত্ৰিপুৰাৰ ৰাজনীতিত এবাৰ যেহেতু জনজাতিসকলৰ সংগঠন ত্ৰিপুৰা মঠা আহি পৰিছে আবিৰ্ভাৱ ঘটিছে গতিকে এইটো এটা অত্যন্ত লক্ষণীয় দিশ হৈ পৰিব প্ৰভাৱশালী নেতা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মনৰ নেতৃত্বাধীন ত্ৰিপুৰা এবাৰ যেহেতু ভেটি কঁপাই তুলিছে শাসকীয় বিজেপি দলৰ প্ৰচাৰ চলিছে ঠিকেই কিন্তু ৰাইজৰ মাজত সোমাব পৰাকৈ বা ৰাইজৰ পৰা সেই যি এটা এক প্ৰকাৰ ক'ব পাৰি যে বিজেপি যদিহে আমি কোৱাৰ দৰে যে বিজেপিয়ে ভেটি কঁপাই তুলিছে ত্ৰিপুৰাই গতিকে তেনেহ'লে কেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি তৈয়াৰ কৰিব শাসকীয় দলটোৱে অধিক জানিম আমি সকলোখিনি জানিম আমি আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে নিলয় ভট্টাচাৰ্য আপুনি আছে গতিকে আপোনাৰ পৰা আমি প্ৰেক্ষাপট সন্দৰ্ভত জানিম নিৰ্বাচনী বতাহ সন্দৰ্ভত জানিম আপোনাৰ পৰা পাপৰি মই বৰ্তমান আছো মহাৰাজা বীৰ বিক্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মই যদি কওঁ যে সঞ্জয় বৰাই যদি দেখুৱাই তেতিয়াহ'লে হয়তো 2019ত কা আন্দোলনৰ সময়ত মই আহিছিলোঁ ত্ৰিপুৰা আগৰতলাত তেতিয়া এই বিমানবন্দৰ নাছিলে আৰু 2022ৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াত উদ্বোধন কৰে মহাৰাজা বীৰ বিক্ৰম এইভাবে ৰখা হৈছে কাৰণ ত্ৰিপুৰাৰ ৰজা মহাৰাজা বীৰ বিক্ৰম আধুনিক ত্ৰিপুৰাৰ নিৰ্মাতা মহাৰাজা বীৰ বিক্ৰম আৰু এইবাৰ নিৰ্বাচনত বিজেপিয়ে বাৰম্বাৰ কৈছে যে যেহেতু ট্ৰাইবেল বা যি জনজাতীয় যি সেন্টিমেন্ট আছে সেই জনজাতীয় সেন্টিমেন্টক শ্ৰদ্ধা ৰাখি আৰু সেই মহাৰাজাৰ স্মৃতিত এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট উত্তৰ পূৰ্বৰ দ্বিতীয় আটাইতকৈ বৃহত্তম এয়াৰপৰ্ট আৰু তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্ট ইয়াৰ পৰা বাংলাদেশ চিটাগঙলৈ ডাইৰেক্ট বিমান উৰা মাৰে আৰু তাৰ লগতে পাপৰি এটা কথা ক'ম যে এইবাৰ ত্ৰিপুৰা নিৰ্বাচনত কিন্তু জনজাতীয় যি সমীকৰণ সেই সমীকৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু যিটো দলৰ হাতত এই জনজাতীয় ভোট থাকিব বা জনজাতীয় আসন থাকিব সেই হাঁহি কিন্তু সেই দলটোৱে মাৰিব সেই গতিকে এই গোটেই যুঁজ 20খন আসনৰ যুঁজ 60খন আসনৰ এই নিৰ্বাচনত 20খন আসন ST ৰিজাৰ্ভ বা জনজাতীয় ভোটৰ আধিপত্য তাত আছে আৰু এই 20খন আসনৰ বাবে সকলো যুঁজ আৰু এই যুঁজৰ বাবে উঠি পৰি লাগিছে ত্ৰিপুৰা মঠাৰ অধ্যক্ষ পাৰ্টীৰ মুৰব্বী প্ৰদ্যুৎ মাণিক্য এইবাৰ দাবী যে 20খন আসন যদিও তেখেতসকলে প্ৰায় 42-43খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু তাৰ ভিতৰতে 20খন আসন তেখেতৰ হাতত থাকিব 2021ৰ যি অট'নমাছ কাউন্সিলৰ যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচন ত্ৰিপুৰা মঠাৰ দখলত আহিছিল আৰু তাৰ পিছৰ পৰাই কিন্তু ত্ৰিপুৰা মঠা এক শক্তিশালী দল হিচাপে ত্ৰিপুৰাত কিন্তু মূৰ দাঙি উঠিছিল এইবাৰ বিজেপিও কিন্তু এই ত্ৰিপুৰা মঠা যেতিয়া এটা শক্তিশালী দল হিচাপে মূৰ তুলি উঠিছিল গতিকে এক প্ৰকাৰ বিজেপিৰ বাবে চ্যালেঞ্জ কাৰণ বিজেপি এবাৰ ঠিক তেনেধৰণে আপুনি যদি চাই নিলয় ভট্ট বিজেপি কিন্তু সেই মৰ্মে বামপন্থী বা কংগ্ৰেছতকৈ এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে ত্ৰিপুৰা মঠাক কাৰণ ত্ৰিপুৰা মঠা তেওঁলোকৰ বাবে এটা চ্যালেঞ্জ এটা প্ৰত্যাহ্বান
হয় চাওক ত্ৰিপুৰা মথাৰ প্ৰদ্যুৎ মাণিক্য আৰু বিজেপিৰ মাজত তিনিলানি বৈঠক অনুষ্ঠিত হৈছিলে এখন বৈঠক তাৰ ভিতৰতে গুৱাহাটীত অনুষ্ঠিত হৈছিলে দুখন দিল্লীত অনুষ্ঠিত হৈছিলে সেই বৈঠকত কিন্তু অসমৰ মুখ্যমন্ত্ৰী নেডাৰ কনভেনাৰ আৰু উত্তৰ পূৰ্বৰ চাণক্য বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা নিজেই তাত অংশগ্ৰহণ কৰিছিলে কিন্তু ত্ৰিপুৰা মথাৰ যি দাবী গ্ৰেটাৰ ত্ৰিপুৰালেণ্ড বা বৃহত্তৰ ত্ৰিপুৰালেণ্ড বা ষ্টেট উইদিন ষ্টেট সেই দাবী কিন্তু ৰাজি নাই হোৱা বিজেপিয়ে আৰু সেই ৰাজি নোহোৱাৰ ফলতে কিন্তু আজি যি এটা এলায়েন্স হোৱাৰ কথা আছিলে ত্ৰিপুৰা মথা আৰু বিজেপি সেই এলায়েন্স নহ'ল সেই মৰ্মে যেতিয়া পৰহি কালি জে পি নাড্ডাই ডাঙৰীয়াই যেতিয়া ইস্তাহাৰখন ইয়াত ঘোষণা কৰিছে সেই ইস্তাহাৰখন যদি মন কৰি চাব সেই ইস্তাহাৰখনৰ নামত এই কৈছে যে 23 আবাৰ মানে 23ত আকৌ আহিম 2018ত আহিছিলোঁ আৰু 2023ত আকৌ আহিম আৰু সেই ইস্তাহাৰত কিন্তু যি জনজাতিৰ যি কিছুমান বিশেষ ঘোষণা আছে তাৰ ভিতৰতে এখন জনজাতীয় ইউনিভাৰ্চিটি সেই একেই মহাৰাজা বীৰ বিক্ৰমৰ নামত এখন ইউনিভাৰ্চিটি ঘোষণা কৰা হৈছে লগতে যি জনজাতীয় প্ৰতিগৰাকী মহিলাৰ বাবে বছৰি 5,000 টকাকে ধাৰ্য কৰি দিয়া হৈছে লগতে বছৰি 5,000 টকাকে ধাৰ্য কৰাৰ প্ৰসংগটো যেতিয়া আপুনি আনিছে মই 5 টকাৰ এসাঁজ ভাতৰ কথালৈও আহো হয় 5 টকাত এসাঁজ ভাতো আপুনি চাওক এই যে ফ্ৰিবিজবোৰ আছে অকল 5 টকাত এসাঁজ ভাতেই নহয় প্ৰতিটো কন্যা সন্তান জন্ম হোৱাৰ লগে লগে 50,000 টকাকে সেই কন্যা সন্তানৰ নামত এটা বন্ধু বিজেপি চৰকাৰখনে দিব যদি আকৌ নিৰ্বাচিত হৈ আহে তো নিশ্চয়কৈ মহিলাৰ বাবে মহিলা আৰু বা কন্যা শিশুৰ বাবে বা জনজাতীয় যিসমূহ লোক আছে তেখেতসকলৰ বাবে কিন্তু এইবাৰ বিজেপি চৰকাৰখনে ইস্তাহাৰখনত বহু কিবা কিবি ঘোষণা কৰি বহুকেইটা আঁচনি ঘোষণা কৰিছে অৰ্থাৎ বিজেপিৰ যিটো ৰণকৌশল সেই ৰণকৌশলত যিটো ত্ৰিপুৰা মথালৈ চাই ত্ৰিপুৰা মথাৰ অভ্যুত্থানলৈ চাই তেওঁলোকে যিটো ৰণকৌশল প্ৰস্তুত কৰিছে তত লক্ষ্য কৰি লৈছে জনজাতিসকলক তো জনজাতিসকলৰ কিখিনি সুবিধা হ'ব পাৰে জনজাতিসকলক কি দিলে তেওঁলোকে ধৰি লওক অলপ আকৰ্ষিত হ'ব পাৰে গতিকে সেই টাইপৰ এটা ৰণকৌশল প্ৰস্তুত কৰিছে নিলয় ভট্ট হয় চাওক পাপৰি প্ৰথম কথা হ'ল জনজাতীয়সকলৰ বাবে ভাষাটো আটাইতকৈ গুৰুত্বপূৰ্ণ যেনেকৈ অসমত আমি ভাষাৰ কথা পাতোঁ যে ভাষা বিলুপ্ত হৈ গৈছে তেনেকুৱাকৈ জনজাতীয়সকলৰ ককবৰক ভাষা সেই ককবৰক ভাষাক সংৰক্ষিত কৰিব সেই ককবৰক ভাষাক ব্যৱহাৰ কৰা আৰু সেই ককবৰক ভাষাৰ প্ৰচলন কৰাৰ বাবে যিসমূহ কাম কৰিব লাগে সেইখিনি জনজাতীয়সকলে তাৰ প্ৰতি কিন্তু এটা দুৰ্বলতা আছে কাৰণ তেখেতসকলে ভাবে যে জনজাতীয় ভাষা তেখেতৰ ককবৰক ভাষা নাইকিয়া হৈ গৈছে বিলুপ্ত হৈ গৈছে সেইবাবে এই চৰকাৰখনে বিজেপিয়ে এইবাৰ ঘোষণা যি ইস্তাহাৰ দিছে ইস্তাহাৰত তেখেতসকলে তাত মেনশ্যন কৰিছে তাত উল্লেখ কৰিছে যে ইয়াত CBSE স্কুল ICSE স্কুল আৰু যিসমূহ কম্পিটিটিভ পৰীক্ষা হ'ব সেইসমূহত ককবৰক ভাষাত সেইসমূহ পৰীক্ষা হ'ব বা স্কুলত ককবৰক ভাষা এটা তাত ইন্ট্ৰডিউচ কৰা হ'ব আৰু লগতে আপুনি যদি ত্ৰিপুৰাৰ মথা কয় ত্ৰিপুৰাৰ মথা বা প্ৰদ্যুৎ মাণিক্য এইবাৰ কৈছে যে যিহেতু কাৰো লগতে এলায়েন্স নহ'ল সেই গতিকে এইবাৰ শেষ যুদ্ধ তেখেতৰ যি এইবাৰ নিৰ্বাচনী তেখেতসকলৰ যি ধ্বনি সেই নিৰ্বাচনী ধ্বনিত তেখেতসকলে কৈছে যে এইবাৰ শেষ যুদ্ধ তেখেতে কৈছে যিহেতু আমি এইবাৰ যদি ত্ৰিপুৰাবাসী বা যি ত্ৰিপুৰাত থকা ত্ৰিপুৰা বুলি নকয় ত্ৰিপুৰা বুলি কয় সেই ত্ৰিপুৰাত থকাসকলক যদি ত্ৰিপুৰাৰ অৰিজিনেল ইনহেবিটেণ্টছসকলৰ যদি সুৰক্ষিত কৰা ৰখা নহয় বা তেখেতসকলৰ যদি ভাষা সুৰক্ষিত কৰা নহয় তেখেতসকলৰ যদি অস্তিত্ব আৰু সন্মান সুৰক্ষিত কৰা নহয় তেতিয়াহ'লে হয়তো অহাবাৰলৈ এই ত্ৰিপুৰাবাসী বা ত্ৰিপুৰাত যিসকল ইণ্ডিজিনাছ লোক আছে তেখেতসকলৰ অস্তিত্ব নাইকিয়া হৈ যাব তেখেতসকলে এইবাৰ কিন্তু ত্ৰিপুৰা মথাই ইণ্ডিজিনাছ যি এটা চেণ্টিমেণ্ট সেই ইণ্ডিজিনাছ চেণ্টিমেণ্টত এইবাৰ অৱতীৰ্ণ হৈছে নিৰ্বাচনত আৰু কেৱল মাত্ৰ অকল যে 20খন আসন যিকেইখন আসনত জনজাতীয় লোকৰ তাত বাহুল্য আছে সেয়া নহয় যিসমূহ ঠাইত যদি পপুলেশ্যন কমো আছে যিসকল ত্ৰিপুৰাবাসী আছে বা ইণ্ডিজিনাছ লোক আছে সেইসকলৰ যদি তাত কনচেনট্ৰেশ্যন কমো আছে তেনেকুৱা স্থানতো কিন্তু তেখেতসকলে প্ৰাৰ্থী আগবঢ়াইছে প্ৰদ্যুৎ মাণিক্য তেখেতক যেতিয়া মই শেষবাৰত আজি 3-4 দিনৰ আগত যেতিয়া কথা পাতিছিলোঁ তেখেতক সুধিছিলোঁ তেখেতে কৈছে যে হয় ট্ৰাইবেল লোক আমাৰ লগত আছে কিন্তু আমাৰ যি চেণ্টিমেণ্ট বুজি পায় তেনেকুৱা বহু নন ট্ৰাইবেল লোকো আছে আৰু তেখেতসকলে হয়তো আমাক ছাপোৰ্ট কৰিব এতিয়া কথাটো হ'ল যে যদি মই ইয়াত নমাৰ পিছতে কেইজনমান ইয়াত ইণ্ডিজিনাছ লোকসকলৰ লগত ত্ৰিপুৰা লোকৰ লগত মই কথা পাতিছিলোঁ যিসকলে দেৱ বৰ্মা লিখে তেখেতৰ লগত কথা পাতিছিলোঁ
তেখেতসকলক কৈছিলোঁ যে এইবাৰ ত্ৰিপুৰা মথা একফালে যুদ্ধ অৱতীৰ্ণ হৈছে, আনফালে বিজেপিও এইবাৰ 20খন সেই বিশেষ আসনৰ কাৰণে উঠি পৰি লাগিছে, আনফালে CPIM যি শাসনত আছিলে। আচ্ছা নীলয় ভট্ট, আমি ত্ৰিপুৰা মথা কথা কৈ আছো, বিজেপিৰ কথা কৈ আছো, কিন্তু আমি CPIMৰ কথা কোৱাই নাই এতিয়ালৈকে। গতিকে আমি সেই প্ৰসংগলৈ আহিব পাৰো, কাৰণ দেখিবলৈ পোৱা গৈছে প্ৰচাৰ অভিযানৰ প্ৰসংগলৈকে যদি আহোঁ, গতিকে লাগাতাৰ এটা প্ৰচাৰ অভিযান চলাই থকা হৈছে। আৰু পুনৰ আমি কৈছো যে এইবাৰ প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু কোনো পিছ পৰি ৰোৱাই নাই, আগতেও পিছ পৰি নৰয় বাৰু, কিন্তু যিয়ে নহওক হাই প্ৰফাইল নেতৃবৃন্দ আহিছে। গতিকে আমি অকণমান ত্ৰিপুৰা মথা আৰু বিজেপিৰ পৰা ফালৰি কাটি এইবাৰ আন দুটা দলৰ প্ৰসংগলৈ আহিব পাৰো নেকি নীলয় ভট্ট শেষবাৰৰ বাবে? হয় পাপৰি, এইবাৰ ত্ৰিপুৰাৰ এই নিৰ্বাচনত এইবাৰ CPIM বা বামপন্থী CPIM আৰু কংগ্ৰেছৰ এটা যৌথ তেখেতসকলে এটা প্লেটফৰ্ম বনাইছে, আৰু এই প্লেটফৰ্মত কমিউনিষ্ট দলে প্ৰায় 47খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু কংগ্ৰেছ দলে 13খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াইছে। যদিও পূৰ্বৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰ এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই, তেখেতে কৈছে যে মোৰ বয়স হৈছে আৰু যুৱ প্ৰজন্ম আগুৱাই আহিব লাগে, কেইবাটাও নতুন মুখ দিয়া হৈছে। আৰু আপুনি যদি CPIMৰ কথা কয়, তেতিয়াহ'লে CPIMৰ কিন্তু এটা কথা চাব লাগিব যে যিসমূহ জনজাতীয় সমূহ অঞ্চল আছে, আপুনি তেলিয়ামুৰা, তাৰপিছত সেইফালে কাঞ্চনপুৰ বা নৰ্থ ত্ৰিপুৰা, সেইসমূহ অঞ্চলত কিন্তু CPIMৰ এতিয়াও খুব সুদৃঢ় তেখেতসকলৰ গড় আৰু তেখেতসকলৰ ছাপৰ্ট বেছ খুব ষ্ট্ৰং। সেই গতিকে এইবাৰ কিন্তু এই যেতিয়া বিজেপি আৰু ত্ৰিপুৰাৰ কথা যেতিয়া আমি কওঁ, তেতিয়া কিন্তু এই CPIM আৰু কংগ্ৰেছৰ যৌথ যি এটা ফ'ৰাম, সেই ফ'ৰামকো কিন্তু আপুনি এৰাই চলিব নোৱাৰে, কাৰণ এইবাৰ বহুতে কয় যে CPIMে কিন্তু আকৌ এটা ছাৰপ্ৰাইজ দিব পাৰে। বহুতে কয় যে যিসকলে হয়তো বিজেপিৰ পৰা যিসমূহ বস্তু সময় হৈছে, গতিকে আমি আপোনাক ধন্যবাদ জনাম আৰু অনাগত দিনসমূহত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হৈ থাকিম, কাৰণ আমি নাগালেণ্ড আৰু মেঘালয়ৰ খবৰ জনাব লাগিব। গতিকে আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাম। এয়া আছিল ত্ৰিপুৰাৰ আপডেট দিলে নীলয় ভট্টাচাৰ্য। আমি পুনৰ কৈছো যে ন ৰণকৌশল প্ৰস্তুত কৰা হৈছে, টাৰ্গেট কৰা হৈছে বিশেষভাৱে জনজাতিসকলক। প্ৰচাৰ অভিযান তুংগত, সাংঘাতিক প্ৰচাৰ অভিযান হৈছে। গতিকে সকলোবোৰ সামৰি আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আমাৰ সাংবাদিকসকলৰ সৈতে। আৰু খবৰ আছে, সময় বিৰতি। ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। বেটেল ফৰ দ্য ষ্টেটছ। আমি জনাই গৈছো নাগালেণ্ডৰ খবৰ, আমি জনাই গৈছো ত্ৰিপুৰাৰ খবৰ, আমি জনাই গৈছো মেঘালয়ৰ খবৰ। যিহেতু ত্ৰিপুৰাৰ সন্দৰ্ভত আমি ইতিমধ্যে কথা পাতিছো নীলয় ভট্টাচাৰ্যৰ সৈতে, এবাৰ আমি নাগালেণ্ডৰ পটভূমিলৈ আহিম। 60টা সমষ্টিযুক্ত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে নগা পাহাৰ। মনোনয়ন পত্ৰ দাখিলৰ দিন শেষ হোৱাৰ পিছত মনোনয়ন পত্ৰ পৰীক্ষণ পৰ্বত বৈধ হিচাপে বিবেচিত হৈছে 220 গৰাকী প্ৰাৰ্থী। আজি বিয়লি সমাপ্ত হ'ব মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা। অহা 27 ফেব্ৰুৱাৰীত নাগালেণ্ডৰ 60টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। নগা পাহাৰত ইতিমধ্যে গৰম হৈ পৰিছে নিৰ্বাচনী পৰিৱেশ। প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰে কঁপাই তুলিছে নগা পাহাৰ। এইবাৰ নিৰ্বাচনত মূল ৰাজনৈতিক দলকেইটা হৈছে বিজেপি, NDPP, NPF, কংগ্ৰেছ, লোক জনশক্তি পাৰ্টি, ৰামবিলাস, নেশ্যনেল পিপল পাৰ্টি, NPP, জনতা দল। আমি পুনৰ এবাৰ এই সন্দৰ্ভত কৈ গৈছো যে কোনকেইটা পাৰ্টি আছে। গতিকে যিয়ে নহওক, সমান্তৰালকৈ নিৰ্বাচনী বতৰত বিভিন্ন চৰকাৰী সংস্থাই চলোৱা অভিযানত এই পৰ্যন্ত 31 কোটিতকৈ বেছি নগদ টকাও জব্দ হৈছে। এবাৰ নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যাপক টকাৰ খেল হোৱাৰো অভিযোগ উত্থাপিত হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ হিংসাত্মক ঘটনা নাই ঘটা। তাৰ মাজত অভিযোগ আছে যে অত্যাধিক টকা জব্দ যিহেতু হৈছে, 31 কোটিতকৈ বেছি নগদ টকা জব্দ হৈছে, গতিকে প্ৰচাৰৰ ক্ষেত্ৰত টকাৰ খেল হোৱাৰো এটা সম্ভাৱনা আছে। এইটো এটা গুৰুত্বপূৰ্ণ দিশ। আমি পাতিম। আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা যিহেতু আমাৰ সৈতে আছে, আৰু যিকেইটা দলৰ কথা আমি ইতিমধ্যে কৈ গৈছো, লোক জনশক্তি পাৰ্টি, নেশ্যনেল পিপলছ পাৰ্টি, জনতা দল, গতিকে আমি এই সন্দৰ্ভতো পাতি যাম। এই মুহূৰ্তত আমি বিজু ডেকাৰ সৈতে সংযুক্ত হৈছো। বিজু, ত্ৰিপুৰাৰ যিটো পটভূমি আমি সেই সন্দৰ্ভত কৈছোৱে, তাত কি ধৰণে ৰণকৌশল প্ৰস্তুত কৰিছে শাসকীয় পক্ষই, ঠিক তেনেধৰণে কোনে কাৰ লগত যি ধৰণৰ প্ৰত্যাহ্বান আছে সেয়া মুখামুখি হ'বৰ বাবে নিজৰ ৰণকৌশল প্ৰস্তুত কৰিছে। নাগালেণ্ডৰ পৰিৱেশলৈ আহোঁ। নাগালেণ্ডৰ পৰিৱেশৰ কথা আপুনি ক'ব। তাৰ মাজত এটা কথা যিহেতু আছে যে নাগালেণ্ডত হয়তো টকাৰ কিছু খেল হৈছে, সেই সন্দৰ্ভতো আপুনি সামৰি ল'ব।
হয়, ত্ৰিপুৰা আৰু মেঘালয়ৰ তুলনাত ৰাজনৈতিক পথ নাগালেণ্ডৰ সৈতে সম্পূৰ্ণ পৃথক। এই পাহাৰীয়া জিলাখনত যোৱা 7টা দশক ধৰি NACNৰ বিভিন্ন গোটৰ সৈতে বিভিন্ন আলোচনা চলি আছে। এটা গোট এতিয়াও ম্যানমাৰত থাকিলে, কিন্তু NACN IOMৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট হৈ গৈছে যদিও চূড়ান্ত চুক্তিত স্বাক্ষৰ হোৱা নাই। সেইটো এটা ছাবজেক্ট হৈ ৰৈছে যে 2018 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাতো বিভিন্ন দল সংগঠন, বিশেষকৈ ইষ্টাৰ্ণ পাৰ্টৰ ENPৰ তৰফৰ পৰা দাবী কৰা হৈছিল যে উইদাউট সলিউশ্যন ন' ইলেকশ্যন ধ্বনি দিছিল। এইবাৰো তেওঁলোকে সেইটোৱেই দাবী কৰিছিল আৰু লগতে কৈছিল যে পৃথক তেওঁলোকৰ ইষ্টাৰ্ণ পাৰ্টক সুকীয়া ৰাজ্য দখলৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত দেখা গৈছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক বিশেষ অনুৰোধত তেওঁলোকৰ সৈতে আলোচনা কৰি ENPয়ে নিৰ্বাচনী বৰ্জনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলে। কিন্তু এই মুহূৰ্তত দেখা গৈছে যে 2018 লেখীয়াকৈ BJP আৰু NDPP নেফিউৰিয়ৰ NDPPৰ সৈতে আসনৰ বুজাবুজি 40 আৰু 20, অৰ্থাৎ 40 চনতে NDPPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু 20 চনতে BJPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। কিন্তু এই বুজাপৰাত 2018ত বুজাপৰাত যেনেদৰে হৈছিল এইবাৰো হৈছে আৰু এই বুজাবুজিত এইবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিবনে নাই সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কিয়নো তেওঁলোকে নগা 7টা দশক পুৰণি এই নগা সমস্যাটো সমাধান কৰিব নোৱাৰিল। কেন্দ্ৰতো BJP চৰকাৰ থাকিল, ইয়াত NDPPৰ সৈতে তেওঁলোকৰ চৰকাৰ আছে BJPৰ, কিন্তু সমস্যাটো সমাধান নহ'ল। এটা কাৰণতে নহ'ল যে পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে NACN IOMে তেওঁলোকে চুক্তিত স্বাক্ষৰ নকৰিল। এই বিষয়টো সুযোগ হিচাপে ল'ব বিচাৰিছে এইবাৰ। যোৱা 25টা বছৰ শাসনত নাই যদিও NPFে এই ক্ষেত্ৰত বিশেষ তৎপৰতাৰে ৰাইজৰ মাজলৈ যাব বিচাৰিছে। কিন্তু তাৰ বিপৰীতে নাগালেণ্ড ষ্টেট অফ এক্সেলেঞ্চ এই প্ৰতিধ্বনি দি ইতিমধ্যে সাংঘাতিকভাৱে ছ'চিয়েল মিডিয়াত প্ৰচাৰ চলাইছে, ৰাইজৰ মাজলৈ গৈছে। বহুকেইটা গীত থিম ছং ইতিমধ্যে NDPP আৰু BJPয়ে যৌথভাৱে কৰিছে আৰু সুকীয়াকৈ BJPয়েও কৰিছে আৰু NDPPৰ তৰফৰ পৰা কৰা হৈছে। ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে তেওঁলোকক প্ৰচাৰ চলাইছে, নৱপ্ৰজন্মক ভোটাৰসকলক আকৰ্ষিত কৰাৰ বাবে তেওঁলোকে চেষ্টা চলাইছে। আৰু লগতে এইবাৰ ক'ব বিচাৰিম যে 30,000 নতুন ভোটাৰ আছে, ফাৰ্ষ্ট ভোটাৰ। তেওঁলোকে 30,000 ভোটাৰক আকৰ্ষিত কৰাৰ বাবে চেষ্টা কৰিছে। নাগালেণ্ড যদিও পাহাৰীয়া ৰাজ্য 60খন আসনযুক্ত, কিন্তু তাত ভোটাৰ সংখ্যা খুব কম। বা এই মুহূৰ্তত ক'ব বিচাৰিম যে কেৱল মাত্ৰ 13,09,651 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব অহা 27 ফেব্ৰুৱাৰী। তাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তীব্ৰ কৰি তোলাৰ পৰিলক্ষিত হৈছে। আজিৰ দিনটোত আজি 4 বজাৰ আগত মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন আৰু 4 বজাৰ আগত প্ৰত্যাহাৰ কৰিব পাৰে। যোৱাকালি স্ক্ৰুটিনি হৈ গৈছিল। স্ক্ৰুটিনিৰ সময়ত 225 গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। তাৰ ভিতৰত 22 গৰাকীৰ মনোনয়ন বাতিল হৈছে বিভিন্ন কাৰণত। তাৰ পাছত যোৱাকালি ভাগলৈকে নিশাৰ ভাগলৈকে আবেলি 4 বজালৈকে 7 গৰাকীয়ে প্ৰত্যাহাৰ কৰিছে মনোনয়ন পত্ৰ। আজি 4 বজালৈকে আৰু কিমান গৰাকীয়ে প্ৰত্যাহাৰ কৰে এতিয়ালৈকে জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত CEO নাগালেণ্ডে 4 বজাৰ পাছত এই সন্দৰ্ভত মিডিয়াক সংশ্লিষ্ট বাতৰিখিনি প্ৰদান কৰিব। কিন্তু এই মুহূৰ্তলৈকে ক'ব বিচাৰিম যে 60টা বিধানসভা সমষ্টিত নাগালেণ্ডৰ 196 গৰাকী প্ৰাৰ্থী যোৱাকালিলৈকে আছিল আৰু সন্ধিয়া 5 বজাত আমি এই সন্দৰ্ভত জনাব পাৰিম। নিশ্চয় বিজু, সন্ধিয়া 5 বজাত আপুনি জনাব পাৰিব। আমি পুনৰবাৰ তেতিয়া সংযুক্ত হ'ম আৰু অধিক জানিম। এই মুহূৰ্তত ধন্যবাদ। আৰু আছিল নাগালেণ্ডৰ পটভূমি সম্বন্ধত আৰু আমি বিশেষকৈ ৰাজনৈতিক যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপট সম্বন্ধত আমি কিছু আভাস আপোনালোকক জনালোঁ। কিন্তু পৰৱৰ্তী সময়ত আমি জনাই গৈ থাকিম। বিজু, ধন্যবাদ জনাইছোঁ। আৰু সমান্তৰালভাৱে আমি যিহেতু কৈ গৈছোঁ, ত্ৰিপুৰাৰ খবৰ আমি জনাই গৈছোঁ। এয়া আমি আৰম্ভণিহে, ইয়াৰ পিছত আমি আৰু সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। তাৰোপৰি বিজু কুমাৰ ডেকাই আমাক নাগালেণ্ডৰ প্ৰেক্ষাপটৰ কথা ক'লে, ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা, য'ত এতিয়া নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে। আৰু ঠিক তেনেধৰণে 60টা বিধানসভা সমষ্টিত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই সন্দৰ্ভতো বিজয়ে আমাক জনাইছে। আৰু আজি হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিন। এতিয়ালৈকে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু 220 গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ ঘোষণা হৈছে। এয়া আপডেট। সমানে আমি মেঘালয়ৰ কথা লৈ আহোঁ। মেঘালয়তো নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। মেঘালয় বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত থকাৰ সময়তে মাতৃপ্ৰধান ৰাজ্যখনত মহিলাৰ ৰাজনৈতিক সক্ৰিয়তাৰ সংখ্যা কিন্তু চৰ্চালৈ আহিছে। মাতৃপ্ৰধান ৰাজ্য মেঘালয়ৰ 60 আসনৰ বাবে হ'ব লগা নিৰ্বাচনত কেৱল মাত্ৰ 36 গৰাকী মহিলা প্ৰাৰ্থীয়েহে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। আৰু এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে মেঘালয়ৰ মহিলা ৰাজনৈতিকভাৱে কিমান সচেতন,
যেহেতু মহিলা প্ৰধান কিন্তু ৰাজনৈতিকভাৱে কিমান সচেতন কিমান মহিলা আগবাঢ়ি আহিছে মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ভাগ ল'বৰ বাবে মেঘালয়ৰ 60টা বিধানসভা সমষ্টিত মনোনয়ন দাখিল কৰিছিল মুঠ 39 গৰাকী মহিলা মনোনয়ন পৰীক্ষণৰ অন্তত বৈধ পৰিগণিত হ'ল 36 গৰাকীৰ 375 গৰাকী প্ৰাৰ্থীৰ মাজত মহিলাৰ প্ৰতিনিধিত্ব মাথো 10.4%হে গতিকে মেঘালয় পটভূমিৰ কথা আমি ক'লো কিন্তু মেঘালয়ত যি প্ৰচাৰ অভিযানৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আমি যদি চাওঁ আমি যদি এই বছৰৰ 2022ৰ শেষৰ ভাগলৈ চাওঁ তেতিয়াহ'লে ডিচেম্বৰ মাহৰ পৰাই কিন্তু তাত প্ৰচাৰ অভিযান এক প্ৰকাৰ তুংগত বুলিয়ে ক'ব পাৰি গতিকে এতিয়ালৈকে প্ৰচাৰ অভিযান চলি আছে তাৰ মাজত আমি মহিলা প্ৰাৰ্থীৰ সন্দৰ্ভত সবিস্তাৰে ইতিমধ্যে কৈছোৱে যে যি ধৰণে মাতৃপ্ৰধান বুলি কোৱা হয় গতিকে মাতৃপ্ৰধান মেঘালয়ৰ ৰাজনীতিত কিন্তু মহিলা ৰাজনীতিবিদ কিমান সক্ৰিয় বা ৰাজনীতিৰ প্ৰতি মহিলাসকল কিমান আকৰ্ষিত সেয়াও কিন্তু এটা লক্ষ্য কৰিবলগীয়া দিশ The lone female candidate from the most prestigious constituency, 17 North Shillong. I feel so delighted because this constituency requires a female representative for better governance. At least we can see some voices in the darbars also, women wanting to speak out, and so we hope that I feel that maybe they don't want to participate in the real political in the electoral. ৰিয়াৰ